মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ লগত আমি মাজে মাজে আলোচনা কৰিছোঁ। এই আলোচনা কালত আমি যিমানবিলাক দাবী বা যিসমূহ দাবী বা যিকোনো ধাৰা উপধাৰা অৰ্থাৎ 2017-18 চনৰ যিখন পথ প্ৰাধিকৰণ আইন, এই আইনখনৰ যিবিলাক ধাৰা উপধাৰা সংশোধন কৰিলেহে আমি আমাৰ এই অৱশিষ্ট শিক্ষানুষ্ঠানখিনি আৰু শিক্ষক কৰ্মচাৰীখিনিয়ে প্ৰাধিকৰণ পাম। সেই দাবীখিনি আমি সততে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ, আমাক আশ্বাসো দিছিল তেখেতে। আৰু শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমকে ধৰি তেখেতে নিজে ছ'চিয়েল মিডিয়াত লাইভ যোগে আহিও অসমৰ মানুহক সম্বোধন কৰিছিল আৰু তেখেতে কৈছিল যে 1/1/6 চনৰ আগৰ যিকোনো এখন চৰকাৰৰ লগত কাৰেছপণ্ডেঞ্চ থকা যিকোনো এখন নথিপত্ৰ থাকিলে শিক্ষানুষ্ঠানখন প্ৰাধিকৰণৰ আওতাত আহিব আৰু তাৰ জৰিয়তে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী অৰ্থাৎ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীয়ে প্ৰাধিকৰণ পাব বুলি তেখেতে ঘোষণা কৰিছিল। আচলতে আমিও সেইটোকে ভাবিছিলোঁ। এই আইনখন 1/1/6 চনৰ আগত স্থাপিত শিক্ষানুষ্ঠানৰ যিকোনো এখন নথিপত্ৰ থাকিলেই প্ৰাধিকৰণ হ'ব এনেকুৱা কথা নহয়। আচলতে এই আইনখনৰ ভিতৰত যিবিলাক ধাৰা উপধাৰা সন্নিৱিষ্ট কৰা হৈছে, এই ধাৰা উপধাৰাবিলাকৰ কাৰণে আচলতে এতিয়া এনেকুৱা হৈছে যে শিক্ষানুষ্ঠানখন হয়তো প্ৰাধিকৰণৰ আওতাত আহিব, কিছুমান শিক্ষানুষ্ঠান শিক্ষকসকল প্ৰাধিকৰণ নহ'ব। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ এখনো শিক্ষানুষ্ঠান প্ৰাধিকৰণত নাহিব। তাৰ মূল কাৰণবিলাক হ'ল যে নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিকত যিটো 9-10 ইউডাইজ ধৰা হৈছে, এই 9-10 ইউডাইজ থকা যিমানবিলাক শিক্ষানুষ্ঠান আছিল ইতিমধ্যে 13 চন আৰু 21 চনত প্ৰাধিকৰণ হৈছে। অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান এইখিনি প্ৰাধিকৰণ কৰিব লাগিলে 9-10 যিটো ইউডাইজ সেইটো বাদ দিব লাগিব। আৰু আমি চৰকাৰক এটা কথা সুধিব বিচাৰিছোঁ, যদি শিক্ষানুষ্ঠান 1/1/6 চনৰ আগত স্থাপিত হোৱা চৰকাৰী কাৰেছপণ্ডেঞ্চ থকা চৰকাৰৰ লগত এখন ডকুমেণ্টেৰে যদি শিক্ষানুষ্ঠানখন 1/1/6 আগত স্থাপিত বুলি প্ৰমাণ হয়, তেতিয়াহ'লে 9-10 ডাইজটো কি কাৰণে প্ৰয়োজন? শিক্ষানুষ্ঠানখন 1/1/6 চনৰ আগত স্থাপিত হোৱা বুলি প্ৰমাণ হোৱাৰ পিছত শিক্ষকসকলক 1/1/6 আগত নিযুক্তি পাবই লাগিব বুলি এই ধাৰাটো বাহাল ৰখাৰ কাৰণটো কি? যিটো কথাত আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বহোতে শিক্ষামন্ত্ৰী মহোদয় আৰু আমাৰ যিজন হায়াৰ এডুকেশ্যনৰ ছেক্ৰেটাৰী মাননীয় নাৰায়ণ কোঁৱৰ ছাৰে এদিন আমাক উইনিংলি কৈছিল, আমি দাবী কৰিছিলোঁ যে যিসকল শিক্ষক কৰ্মচাৰীয়ে অপাধিকৃত শিক্ষানুষ্ঠানত প্ৰাধিকৰণ কৰি আছে তেওঁলোকক সকলোকে প্ৰাধিকৰণ কৰিব লাগিব। তেওঁলোকে কৈছিল নাই, 6 বছৰ অভিজ্ঞতা ধৰি নিযুক্তিৰ পৰা তাৰমানে 6 বছৰ অভিজ্ঞতা ধৰি তেওঁলোকক প্ৰাধিকৰণ কৰা হ'ব, অৰ্থাৎ যিটো আমাৰ কাট অফ ইয়াৰ হ'ব তাতে ইয়াৰ পৰা 6 বছৰ ধৰিব। কিন্তু এই কথাষাৰ তেওঁলোকে নাৰাখিলে। শেষত ছাত্ৰ ছাত্ৰীৰ সংখ্যা, পাছ পাৰ্চেণ্টেজৰ সংখ্যা এইবিলাক যদি আচলতে সংশোধন নকৰে, কলেজৰ ক্ষেত্ৰত যদি যিটো আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইটো যদি সংশোধন নকৰে, আচলতে এইখন এখন ভেকু ভাওনা আৰু নাটকৰ নিচিনা হ'ব। শিক্ষক এখন হয়তো শিক্ষানুষ্ঠানখন আইনৰ আওতাত আহিব, শিক্ষকসকল প্ৰাধিকৰণ হ'ব। উদাহৰণস্বৰূপে গোগামুখত এখন কলেজ আছে, ছায়েন্স কলেজ, যিখন ছায়েন্স কলেজৰ SMDCৰ মানে প্ৰেচিডেণ্ট মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়, আৰু সেই শিক্ষানুষ্ঠানখনৰ মাত্ৰ এজন শিক্ষকৰ প্ৰাধিকৰণ হ'ব আৰু বাকীবিলাক শিক্ষকৰ প্ৰাধিকৰণ নহ'ব যদি নিযুক্তি তাৰিখটো সলনি নহয়। আমি দাবী কৰা ধৰণে আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত এই কথাটো ক'লে যে নিযুক্তিৰ ক্ষেত্ৰত এইটো বিবেচনা কৰা হ'ব, কিন্তু সেইদিনাই বিবেচনা নকৰি আকৌ ফেব্ৰুৱাৰীৰ অধিৱেশনলৈ সাঁচি ৰখাৰ আঁৰৰ উদ্দেশ্যবিলাক কি? আমি দাবী জনাইছোঁ। আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় 19 তাৰিখৰ দিনা তেখেত আচলতে বিধানসভাৰ যি কাৰ্যসূচী তাত উপস্থিত নাছিল। আমি ভাবিছিলোঁ যে তেখেত উপস্থিত থাকিলে নিশ্চয় ইয়াৰ এটা সমাধান হ'লহেঁতেন। আৰু আমি আৰু এটা কথা উপলব্ধি কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰাধিকৰণ সম্পৰ্কত গোটেই বিষয়টো শিথিল কৰিব দিব বিচাৰিছে, কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত বহুত আকৰগোজ হৈ আছে। আমি এটা কথা জানো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বৰ্তমান যিখন মন্ত্ৰীসভা, এই মন্ত্ৰীসভাৰ প্ৰতিজন মন্ত্ৰী, প্ৰতিজন বিধায়ক, এনেকৈ বিৰোধীৰ বিধায়কসকলেও তেখেতক যথেষ্ট মানে মান্যতা দিয়ে। কিন্তু দেখিলোঁ এই বিধানসভাত আচলতে শিক্ষামন্ত্ৰীজনে মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ৰাজহুৱা ঘোষণা, এই ঘোষণাটোক নস্যাৎ কৰি
তেখেতে বিচৰা ধৰণে প্ৰাদেশিকৰণ কৰিব নোখোজা বা আইনখন সংশোধন কৰিব নিবিচৰা কথাটোত আমি এটা কথা বুজি পাইছোঁ যে শিক্ষামন্ত্ৰী মহোদয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনিও আচলতে তেওঁৰ ক্ষেত্ৰকো সন্মান কৰিব জনা নাই বা তেখেতৰ স্বাক্ষৰ নোহোৱাৰ আগতেই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এখন সৰ্বদলীয় বিধায়নী দলৰ সভা পাতি য'ত সকলো দলৰে বিধায়কবিলাকক মাতি আমাৰ এই জ্বলন্ত যিটো সমস্যা প্ৰাধিকৰণৰ সমস্যা আপোনালোকে দেখিছে আমাৰ শিক্ষকসকল সকলোবিলাকে 50ৰ ঊৰ্ধৰ কিছু সংখ্যকৰ 2 বছৰ 1 বছৰ 6 মাহ 2 মাহ 3 মাহ আছে আৰু এই শিক্ষকবিলাকৰ মুখৰ ফালে চাই আৰু শিক্ষকবিলাকৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি 14 দিন নহওঁতেই অৰ্থাৎ আজিকালিৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীয়ে সভাখন আহ্বান কৰিব বুলি আমি আশা কৰিছোঁ এই আহ্বান কৰি আমাৰ যিটো শিক্ষকসকলৰ নিযুক্তিৰ তাৰিখ 31/12/2010 এইটো সলনি কৰি আমি দাবী কৰা ধৰণে 31/12/2018 এইটো কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সময়ত কৈছিল ঘোষণা কৰিছিল যে মাটি 116 আগত এতিয়া আৰু নালাগে বসুন্ধৰা আঁচনিত আবেদন কৰিও যদি শিক্ষানুষ্ঠানখনে মাটি পাইছে তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানসমূহ আওতাত ল'ব বুলি কৈছিল সেই কথাষাৰ বাহাল ৰাখি 25 চনৰ ভিতৰত যিসকলে মাটি আবণ্টন পাইছে সেইবিলাককো এই আওতাত ল'বৰ কাৰণে আহ্বান জনালোঁ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত ইউডাইজটো মেণ্ডেটৰী যিহেতু গতিকে 9-10ৰ ডাইজটো মানে বাতিল কৰি 18-19ৰ ডাইজটো ধৰিলে অৱশিষ্ট শিক্ষানুষ্ঠানখিনিয়ে ন্যায় পাব শিক্ষকসকলে ন্যায় পাব সেইটো বাহাল ৰাখিব লাগে 18-19টো ৰাখিব লাগে ছাত্ৰ ছাত্ৰীৰ যেটো পৰিসংখ্যা এই পৰিসংখ্যাটোত আমাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে যেটো পাৰ্চেন্টেজৰ হাৰে হওক বা ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যাৰ সংখ্যাটোৱে হওক এটো শেষৰ 3 বছৰ নকৰি 17 চনৰ পৰা 2025 চনলৈ যিকোনো এটা 3 বছৰত এটা বেষ্ট 3 ইয়াৰ্স ধৰি লৈ এটো সংশোধন কৰিব লাগে বুলি আহ্বান জনালোঁ আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোত আসলতে তেখেতে সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক যেনেদৰে ৰাইজক ব্যক্ত কৰিছিল তেনেদৰে কথাখিনি সহৃদয়তাৰে লৈ 2 দিনৰ ভিতৰতে এই বিধায়নী দলৰ সৰ্বদলীয় বিধায়নী দলৰ সভাখন পাতি এই আইনখন সংশোধন কৰি আমাক 26ৰ নিৰ্বাচনীৰ অধিঘোষণাৰ আগে যাতে আমাক ন্যায় দিয়ে আমি নিযুক্তি পত্ৰ ল'ব পাৰোঁ তাৰ কাৰণে যদি ব্যৱস্থা কৰে তাকে আমি আজি এই সংবাদ যোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় আৰু তেখেতসকলৰ নেতৃত্বাধীন এই চৰকাৰখনক আমি সবিনয় আহ্বান জনালোঁ আমাক আমি যেহেতু বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আছোঁ এই বিষয়টোৰ ওপৰত চৰকাৰখনে গুৰুত্ব ৰাখিব লাগে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সংস্থাৰ ফালৰ পৰা যেহেতু তেখেতক আমি বহুত দিন লগ কৰিব বিচাৰি আমি লগ কৰিব নোৱাৰোঁ গতিকে আমি সংবাদ মাধ্যমৰ যোগেদিয়ে আমি তেখেতক আহ্বান জনাইছোঁ যে তেখেতৰ হাতত ইয়াৰ উপায় আছে দৰকাৰ হ'লে প্ৰয়োজন হ'লে এদিনীয়া বিধানসভাৰ অধিৱেশন কাৰ্যসূচী মানে অধিৱেশনৰ আহ্বান কৰি হ'লেও অনুষ্ঠিত কৰি হ'লেও এই যিখন আমাৰ প্ৰাদেশিকৰণ আইন এই আইনখনৰ যিখন সংশোধনী বিল এইখন আমি সংস্থাই দাবী কৰা ধৰণে শিক্ষকসকলে প্ৰাদেশিকৰণ পোৱাৰ ধৰণে কৰিব লাগে আমি লক্ষ্য কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰাদেশিকৰণৰ যিটো গেট বাউণ্ডাৰী গেটটো খুলি দিছে কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে কিন্তু ঘৰৰ দৰ্জাখন খুলি দিয়া নাই গতিকে তেওঁলোকৰ মাজত এটা বুজাবুজি হয় আমাক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰি দিব